হেল্ল' এণ্ড ৱেলকাম টু ইগনাইট ক্লাছেছ। আজি আমি প্ৰেছাৰৰ বিষয়ে পঢ়িম ডিটেইলছত। আমি ইতিমধ্যে ক্লাইমেটৰ বেলেগ বেলেগ টপিক পঢ়ি আছোঁ। টেম্পাৰেচাৰ পঢ়িলোঁ আৰু প্ৰেছাৰ পঢ়ি আছোঁ, আৰু আজি ডিটেইলছত বেছিকৈ পঢ়িম। এতিয়া আমি কি গম পাইছিলোঁ যে প্ৰেছাৰ মানে কি, যে বায়ুমণ্ডলত যিমানখিনি মলিকুল আছে এটা নিৰ্দিষ্ট এৰিয়াত, পৃথিৱীৰ উপৰিভাগত কি থাকে, বায়ুমণ্ডল থাকে। এইটো ট্ৰপ'স্ফিয়াৰ, এইটো ষ্ট্ৰেট'স্ফিয়াৰ। বায়ুমণ্ডলৰ বেলেগ বেলেগ ভাগ। তো বায়ুমণ্ডলৰ উপৰিভাগত যিবিলাক মলিকুল থাকে এটা নিৰ্দিষ্ট এৰিয়াত, চ' এইখিনি এটা নিৰ্দিষ্ট এৰিয়া। তো এই এৰিয়াখিনিত কি আছে, বেলেগ বেলেগ মলিকুল আছে। ইয়াত হাইড্ৰজেন গেছ আছে, অক্সিজেন গেছ আছে, নাইট্ৰজেন গেছ আছে, ৱাটাৰ ভেপৰ আছে, তাৰপিছত ধূলিকণা আছে। তো এই মলিকুলবিলাকে এটা নিৰ্দিষ্ট জেগাত, এই জেগাটোত আমাক কি কৰিছে, বল প্ৰয়োগ কৰিছে। তো সেইটোক কি বুলি কোৱা হৈছিলে, প্ৰেছাৰ। এতিয়া তোমালোকে মন কৰিছানে যে ট্ৰপ'স্ফিয়াৰত কি হৈছে, বেছিভাগ মলিকুল আছে। আমি ইতিমধ্যে এটমস্ফিয়াৰ ক্লাছটোত পঢ়িছিলোঁ, কিন্তু ষ্ট্ৰেট'স্ফিয়াৰ যোৱাৰ লগে লগে মলিকুলবিলাক কমি গৈছে। তাৰমানে ট্ৰপ'স্ফিয়াৰত প্ৰেছাৰটো বেছি, ষ্ট্ৰেট'স্ফিয়াৰত প্ৰেছাৰ কম। কিন্তু তোমালোকে একদম ছাৰ্ফেচত যদি চোৱা, মানে আৰ্থৰ লগত যদি চোৱা, একেবাৰে তাত একেবাৰে বেছি আছে, আৰু ওপৰলৈ গ'লে কমি 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 গৈ থাকে। তাৰমানে আমি কি বুজিলোঁ, যে আৰ্থৰ লগত প্ৰেছাৰ চবতকৈ বেছি, আৰু যিমান ওপৰলৈ উঠি উঠি গৈ থাকিম সিমান প্ৰেছাৰ কমি কমি গৈ থাকিব। আমি টেম্পাৰেচাৰ ক্ষেত্ৰতো কি পাইছিলোঁ, যে আৰ্থৰ লগত টেম্পাৰেচাৰ বেছি থাকে, আৰু ওপৰলৈ উঠি উঠি গৈ থাকিলে টেম্পাৰেচাৰ কমি যায়। এতিয়া ছাপ'জ মন কৰা যে টেম্পাৰেচাৰ আহিছে, টেম্পাৰেচাৰ পৰিছে। এতিয়া তোমালোকে মই সেইদিনাখন কথা পাতি আছিলোঁ এটা প্ৰেছাৰ কুকাৰৰ কথা, যে প্ৰেছাৰ কুকাৰটো যদি মই এনেকৈ জুই দি দিওঁ, কি হ'ব, প্ৰেছাৰ কুকাৰত মলিকুলবিলাক এনেকৈ গুচি যাব, আৰু তাৰ ফলত প্ৰেছাৰ বাঢ়ি যাব। যদি মই ঢাকনাটো খুলি দিওঁ, তেতিয়া কি হ'ব, ঢাকনাটো খুলি দিয়াৰ লগে লগে আমাৰ প্ৰেছাৰবিলাক, মলিকুলবিলাক এনেকৈ ওলাই গুচি যাব। তেতিয়া প্ৰেছাৰ কি হ'ব, কমি যাব। তাৰমানে বায়ুমণ্ডলত যেতিয়া এনেকৈ সূৰ্য পোহৰ আহি পৰিব ইয়াত, তেতিয়া কি হ'ব, সূৰ্য পোহৰ পৰাৰ লগে লগে মলিকুলবিলাক পূৰা এনেকৈ ওপৰলৈ উঠি উঠি গুচি গৈ থাকিব। তাৰমানে ইয়াত প্ৰেছাৰ কমি কমি ইয়ালৈ গুচি আহিব, ইয়াত প্ৰেছাৰ বাঢ়ি যাব। বুজিলোঁ, মানে টেম্পাৰেচাৰ বাঢ়াৰ লগে লগে ইয়াত প্ৰেছাৰ কমি কমি ইয়ালৈ গুচি গৈছে। টেম্পাৰেচাৰ দিছে, তো মলিকুলবিলাক কি হৈছে, ওপৰলৈ উঠি গুচি গৈছে। তো ইয়াত মানে মলিকুল কমি গ'ল, তো ইয়াত প্ৰেছাৰ কম, ইয়াত প্ৰেছাৰ বেছি। এইখিনিলৈকে বুজিলোঁ, ডাউট নাই। এতিয়া মই অলপ ইকুৱেটৰৰ বিষয়ে বা আমাৰ ট্ৰপিকেল এৰিয়াবিলাকৰ বিষয়ে কৈ আছোঁ। এতিয়া বায়ুমণ্ডলৰ চোৱা, ইকুৱেটৰ যিটো থাকে সেইটো কিমান ডিগ্ৰীত থাকে, 0 ডিগ্ৰী। এতিয়া আমি কি জানো, সূৰ্য পোহৰ ডাইৰেক্ট ইকুৱেটৰত পৰে, পাৰপেণ্ডিকুলাৰ পৰে। ইয়াত মানে সূৰ্য পোহৰ বহুত বেছি পৰে। তাৰপিছত ওপৰলৈ উঠি উঠি গৈ থাকিলে কি পাম, ছাবট্ৰপিকেল, ছাবপ'লাৰ আৰু প'লাৰ। ছাবট্ৰপিকেল কিমান ডিগ্ৰীত আছে, 30 ডিগ্ৰীত। ছাবপ'লাৰ কিমান ডিগ্ৰীত আছে, 60 ডিগ্ৰীত। আৰু প'লাৰ 90 ডিগ্ৰীত। তলৰ ফালৰ ঠিক তেনেকৈ ইকুৱেটৰ, ছাবপ'লাৰ, ছাবট্ৰপিকেল, ছাবপ'লাৰ এণ্ড প'লাৰ। এতিয়া তুমি এটা কথা লক্ষ্য কৰা, মই এইটো কথা যে কৈ আছোঁ, এতিয়া ইকুৱেটৰত যেতিয়া সূৰ্য পোহৰ পৰিব, ইকুৱেটৰত চবতকৈ বেছি গৰম হ'ব। তো ইকুৱেটৰত কিমান থাকিব, মলিকুলবিলাক বেছিকৈ থাকিব। তো মলিকুলবিলাক ওপৰলৈ উঠিবলৈ ধৰিব। ওপৰলৈ উঠিব মানে কি, ইয়াত প্ৰেছাৰ কমি যাব, ইয়াত ল' প্ৰেছাৰ ডেভেলপ হ'ব। যেতিয়া মলিকুলবিলাক ওপৰলৈ উঠি গুচি থাকিব, আগতে ইয়াত কি আছিলে, হাই প্ৰেছাৰ। তো হাই প্ৰেছাৰৰ পৰা ইয়াত ল' প্ৰেছাৰ আছিলে। যেতিয়া গৰম হৈ গ'ল, জেগাটো গৰম হৈ গ'ল, তেতিয়া কি হ'ল, মলিকুলবিলাক ওপৰলৈ উঠি গুচি গ'ল, ৰাইট। এতিয়া ওপৰলৈ উঠি যোৱাৰ লগে লগে এইখিনিত কি হ'ব, হাই প্ৰেছাৰ হৈ যাব, আৰু এইখিনিত কি হ'ব, ল' প্ৰেছাৰ। তোমালোকে ভালকৈ মন কৰা, মই ডায়েগ্ৰামত কৈছিলোঁ, ইয়াত চোৱা ভালকৈ। ইয়াত তোমালোকে মলিকুলবিলাক বেছি দেখিছিলা, তাৰমানে ইয়াত হাই প্ৰেছাৰ আছিলে। যেতিয়া গৰম কৰিছোঁ সূৰ্য পোহৰেদি, তেতিয়া কি হৈছে, এই মলিকুলবিলাক ইয়াত ওপৰলৈ উঠি গৈছে। ওপৰলৈ উঠি যোৱাৰ কাৰণে কি হ'ল, ওপৰত হাই প্ৰেছাৰ হৈ গ'ল, তলত ল' প্ৰেছাৰ। ঠিক তেনেকৈ ইয়াত হাই প্ৰেছাৰ আছিলে, ল' প্ৰেছাৰ বনি গ'ল, আৰু ওপৰত হাই প্ৰেছাৰ বনি গ'ল। এতিয়া ইয়াত যেতিয়া হাই প্ৰেছাৰ বনিছে, তেতিয়া কি হ'ব, মলিকুলবিলাকে এনেকৈ যাবলৈ আৰম্ভ কৰিব। কাৰণ এটা নিৰ্দিষ্ট পইণ্টলৈকেহে ওপৰলৈ উঠিব, তাৰপিছতো এনেকৈ মুভ কৰিবলৈ ধৰিব, আকৌ এনেকৈ মুভ কৰিবলৈ ধৰিব। তাৰ ৰিজনটো কি, মই চিম্পলকৈ কৈ দিছোঁ শুনা। তাৰ ৰিজনটো হ'ল এইটো, যে প'লাৰ ৰিজনত আমি কি জানো, প'লাৰ ৰিজনত প্ৰেছাৰ কম থাকে, হয় নহয়, আমি পঢ়িছিলোঁ প'লাৰ ৰিজনত প্ৰেছাৰ কম থাকে। এতিয়া যেতিয়া ইয়াত হাই প্ৰেছাৰ ডেভেলপ হৈছে, প'লাৰ ৰিজনলৈ যাবলৈ আৰম্ভ কৰিব, কাৰণ তাত প্ৰেছাৰ কম আছে। এতিয়া যেতিয়া ছাব ট্ৰপিকেল পাব, মানে 30 ডিগ্ৰী পাব লেটিটিউড, তেতিয়া কি হ'ব, এনেকৈ মাৰ্জ হ'বলৈ আৰম্ভ কৰিব, এনেকৈ মাৰ্জ হ'বলৈ আৰম্ভ কৰি তললৈ আহিবলৈ আৰম্ভ কৰিব। তো এইটো আহিবলৈ আৰম্ভ কৰিব। তো এই হাই প্ৰেছাৰটো ইয়াত গৈ কি হ'ব, ল' প্ৰেছাৰ। ইয়াত ল' প্ৰেছাৰ থকাৰ কাৰণে কি হ'ল, এইখিনিৰ পৰা এইখিনিলৈ গৈ হাই প্ৰেছাৰটো ল' প্ৰেছাৰলৈ যাব, আৰু ল' প্ৰেছাৰৰ পৰা তললৈ যাব। তললৈ যাব মানে কি, ইয়াত কি ডেভেলপ হ'ব, এই জেগাটোত হাই প্ৰেছাৰ ডেভেলপ হ'ব। ইয়াত হাই প্ৰেছাৰ ডেভেলপ হ'ব মানে কি, এইখিনি জেগাত কি আছে, ল' প্ৰেছাৰ আছে। তো হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈ আকৌ আহিব মলিকুলবিলাক এনেকৈ, আকৌ ল' প্ৰেছাৰৰ পৰা হাই প্ৰেছাৰলৈ উঠিব, আকৌ হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈ যাব, আকৌ ল' প্ৰেছাৰলৈ, এনেকৈ এটা চাইকেল বনি যাব। দেখা পাইছেনে চাইকেলটো। এই ইকুৱেটৰ ৰিজনৰ পৰা মলিকুলবিলাক উঠিছে, কাৰণ ইয়াত বেছি আছিলে মলিকুল, তাৰপৰা গৰম হোৱাৰ লগে লগে মলিকুলবিলাক ওপৰলৈ উঠিছে। উঠি যোৱাৰ কাৰণে এইখিনি কি হৈ গ'ল, ল' প্ৰেছাৰ। আগতে হাই প্ৰেছাৰ আছিলে, এইখিনি ল' প্ৰেছাৰ হৈ গ'ল। ইয়াত ল' প্ৰেছাৰ আছিলে, এইটো হাই প্ৰেছাৰ বনি গ'ল। তাৰপৰা আকৌ এইফালে গৈছে, গৈ পেলাই ইয়াত কি হৈছে, এই ল' প্ৰেছাৰ জেগা আছিলে, কাৰণ এই মলিকুলবিলাক গৈছে, এই মলিকুলবিলাক ইয়াত গৈছে, যোৱাৰ পিছত ইয়াত কি হৈ গ'ল, তললৈ যাবগৈ, কাৰণ এই মলিকুলবিলাক ক'লৈ যাব, তললৈ যাব। তললৈ যোৱাৰ কাৰণে ইয়াত কি বনি যাব, এই জেগাটো হাই প্ৰেছাৰ বনি যাব। হাই প্ৰেছাৰ বনাৰ লগে লগে এই মলিকুলবিলাক বেছি হৈ গ'ল, ইয়াত হাই প্ৰেছাৰ বনি গ'ল, আকৌ এইফালে আহিব। আমি কি জানো, হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈ গৈ থাকে, তো আকৌ হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈ আহিব, এইটো কণ্টিনিউছ চলি থাকিব, এনেকৈ আকৌ যাব, এনেকৈ যাব, এনেকৈ যাব, এনেকৈ যাব, এনেকৈ যাব। তাৰমানে ছাব ট্ৰপিকেল আৰু ইকুৱেটৰৰ মাজত এইটো চাইকেল চলিয়ে থাকিব, চলিয়ে থাকিব, চলি থাকিব। এইখিনিলৈকে বুজিলোঁ। আকৌ ঠিক তেনেদৰে এই ইকুৱেটৰৰ পৰা এইটো আকৌ ছাব ট্ৰপিকেল আছে, এইখিনিও ছাব ট্ৰপিকেল। ছাব ট্ৰপিকেলত কি বনিব,
একেদৰে ইয়াতো আহিব, আহি পেলাই ইয়াত ল' প্ৰেছাৰ বনিব, ল' প্ৰেছাৰ পৰা ইয়াত হাই প্ৰেছাৰ বনিব, আকৌ এইফালে যাব, ইয়াত হাই প্ৰেছাৰ বনিব। তো এইফালৰ পৰা এইফালে যাব, এইফালৰ পৰা এইফালে আহিব, এনেকৈ চলিয়ে থাকিব। কথাটো বুজিলানে? এইফালে ছেইম একেই হ'ব। এইখিনিলৈকে বুজিলোঁ। মই ভিডিঅ'টোত নেক্সট টপিকত ছাব পলাৰ আৰু পলাৰৰ বিষয়ে কৈ দিম।